নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব জ্যোতিষশাস্ত্ৰৰ বহুতো বিধান। দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছো। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: বৃহস্পতি, ৰবি, বুধ মিথুন ৰাশিত বহি আছে। আজি শুক্ৰ মেঘ ৰাশিত, আজি শনি মীন ৰাশিত বহি আছে আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত মংগল আৰু কেতু সিংহ ৰাশিত, লগ্ন হ'ল কৰ্কট লগ্ন। আজি বৃহস্পতি, ৰবি, বুধ মিথুন ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা নৱমী, শোভন যোগ, মীন ৰাশি, বিপ্ৰবৰ্ণ, ৰেৱতী নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, ত্ৰয়োস্পৰ্শ দোষ আছে। আজিৰ দিনটোত শুভকৰ্ম নাই, দিনটোত লাও খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড পেণ্টাকলছ, এৰিছ। এই দুখন টেৰট কাৰ্ড মতে আজিৰ দিনটোত উচ্চ শিক্ষা আৰু গৱেষণামূলক কাম কাজত ভ্ৰমণৰ যুগ। আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত কিছু অশুভ, সতৰ্ক থকা ভাল। পাৰিবাৰিক দিশত শান্তি বজাই থাকিব। আজি দান ধ্যান কৰক, হোৱাইট কালাৰ ইউজ কৰক, অৰেঞ্জ কালাৰ আনলাকি। বৃষ ৰাশিত টৰাছ, চ'ৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দিনটোত সংৰাগ নিয়ন্ত্ৰণ কৰিব পাৰিলে ভাল। ঘৰুৱা দিশত কোনো বিশেষ সিদ্ধান্ত লোৱাৰ আগত গুৰুজনাৰ পৰামৰ্শ লওক। আজি গ্ৰে কালাৰ ইউজ কৰক, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড পেজ অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি পুৰণি বেমাৰে শাৰীৰিক কষ্ট দিব পাৰে। ঘৰৰ কোনো মাংগলিক অনুষ্ঠান হোৱাৰ যুগ। সন্তানৰ শুভ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি যিমান পাৰে দুখীয়া লোকক মিঠাই দক্ষিণাদি দান কৰক, শুভ ফল দিব। ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড ওৱান্স, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে যিসকলৰ কেঞ্চাৰ, আজি নিবনুৱাসকলৰ ভাল। আজিৰ দিনটোত শৰীৰ মধ্যম, ব্যৱসায় বাণিজ্যত উন্নতি আৰু বৃদ্ধিৰ যুগ। প্ৰেমত মধ্যম ফল। গল্ডেন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো। পত্ৰখনত এজনে জানিব বিচাৰিছে যে পূজাত ফুল নিবেদনৰ সঠিক বিধানসমূহ কি কি আছে আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, গা পা ধোৱাৰ আগতেই কিন্তু পূজাৰ ফুল তুলি ল'ব লাগে। কাৰণ গা ধোৱাৰ পাছত ফুল তুলিলে সেই ফুল দেৱ দেৱীয়ে গ্ৰহণ নকৰে। কিন্তু পূজা দিয়াৰ আগত গা ধুই লওক। আৰু পানীত ধোৱা ফুল ভগৱানক দিয়া নহয়। ফুল এনেকুৱা এটা বস্তু বতাহতে শুদ্ধ হৈ যায়। আৰু মনত ৰাখিব, ফুল যদি ভৰিত লাগে সেই ফুলেৰে পূজা নহয়। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া নাইট অফ চ'ৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি উচ্চ শিক্ষাত যত্ন লোৱাৰ প্ৰয়োজন হ'ব। ভ্ৰমণৰ যুগ দেখা যায়। আৰ্থিক দিশত মধ্যম ফল। আজি বিদ্যাত শুভ ফল। কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। আজিৰ দিনটোত পাৰিলে দুখীয়া লোকক কাপোৰ কানি দক্ষিণাদি দান কৰক। ক্ৰীম বৰণটো শুভ, ৰেড কালাৰটো অশুভ। এতিয়া দ্য চেৰিয়ট এণ্ড চ'ৰ্টছ, কন্যা ৰাশি। আজি মনৰ কোনো পুৰণা আশা পূৰ্ণ হ'ব পাৰে। ভাই ভনীৰ মাজত মতান্তৰ। আজি ভ্ৰমণত শুভ ফল। ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা। আজি চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, তুলা ৰাশি, লিব্ৰা। আজি ৰাজনীতিবিদসকলৰ বাবে পৰিস্থিতি কিছু জটিল হ'ব পাৰে, সাৱধান হওক। প্ৰয়োজনত বন্ধুৰ সহায় সহানুভূতি পাব। সামাজিক দিশত ব্যস্ততা বৃদ্ধি। প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত লোহাৰ আঙুঠি পিন্ধক, শনিদেৱৰ আৰাধনা কৰক, ভাল ফল দিব। ব্লু কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া চ'ৰ্টছ এণ্ড চ'ৰ্টছ, স্কৰপিঅ, বৃশ্চিক ৰাশি। আজিৰ দিনটোত কৰ্মব্যস্ততা যুগ দেখা যায়। সৰু সুৰা ভ্ৰমণ কৰিব পাৰে। কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। প্ৰেমত শুভ ফল। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ গ্ৰে। হয় দাদা, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হ'ল এনে এটা ৰত্ন, এনে এটা ষ্টোন, যাৰ নাম হ'ল গোলাপীয়া স্ফটিক। গোলাপীয়া স্ফটিক, গোলাপীয়া স্ফটিকে ভালপোৱাক উজ্জীৱিত কৰে, হৃদয় চক্ৰ উন্মুক্ত কৰে। ভালপোৱাক আকৰ্ষণ কৰাৰ বাবে গোলাপীয়া স্ফটিক দি তৈয়াৰী হাৰ্ট শ্বেপৰ লকেট পিন্ধিব পাৰি। ই সম্পৰ্কক পবিত্ৰ কৰে। সুখ শান্তি ভালপোৱাৰ উন্নতি ঘটায়। ই পৰিৱেশ শান্ত কৰে, আৱেগক প্ৰশমিত কৰে। মনৰ মাজত থকা পুৰণা স্মৃতি, আৱেগজড়িত ভয়
ভাৱনা, শৈশৱৰ বিশ্বাস ভংগ, অৱহেলা, বিচ্ছেদ, প্ৰিয়জনৰ বিশ্বাসঘাতকতা ইত্যাদি আঘাত গোলাপীয়া স্ফটিকে ধাৰণে দূৰ কৰি দিয়ে। কঠিন চাপ সংক্ৰান্তীয় অসুস্থতা দূৰীকৰণত সহায় কৰে। উপহাৰ হিচাপে হাৰ্ট শ্বেপত বনাই স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাক দিব পাৰে। গোলাপীয়া স্ফটিক ব্যৱহাৰ কৰাৰ আগতে 4 চামুচ সামুদ্ৰিক লৱণ পানীত দি অধাতুৰ গ্লাছত এসপ্তাহ ৰাখি তাৰপিছত পৰিষ্কাৰ পানীত স্ফটিকটো ধুই ৰাতিপুৱা ৰ'দত 2-3 ঘণ্টা ৰাখি মনৰ কি আশা আছে ব্যক্ত কৰি বাওঁ হাতৰ তলুৱাত ৰাখি সোঁ হাতেৰে 5-10 মিনিট ধৰি ৰাখি তাৰপিছত ধাৰণ কৰিব। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে গোলপীয়া স্ফটিকৰ বিষয়ে বা কেনেধৰণৰ লোকে এইবিধ ৰত্ন পৰিধান কৰিব লাগে। দাদা, আমি পৰৱৰ্তী এফালৰ মাজলৈ আগবাঢ়োঁ। হয়, পেণ্টাকুলছ এণ্ড চ'ৰ্ডছ, ধনুৰাশি চেৰিটেৰিয়াছ। আজি আৰ্থিকৰ লেনদেনত সতৰ্কতা অৱলম্বন কৰক। সন্তানৰ সফলতাই মনত আনন্দ দিব। আজি সন্তানৰ বিয়াবাৰুৰ যুগ। বিদ্যাত বাধা আছে, প্ৰেমত সাৱধান হওক। পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া হওক চ'ৰ্ডছ এণ্ড কাপছ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত খেলিমেলি হোৱাৰ আশংকা আছে। সহকৰ্মীৰ লগত মতবিৰোধ, দূৰ ভ্ৰমণৰ যুগ দেখা যায়। বিদ্যাত শুভ ফল, প্ৰেমত আনন্দ লাভ। অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া হওক কুম্ভ ৰাশিলৈ একুৰিয়াছ। ওৱান্স এণ্ড চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে সামাজিক পৰিসৰ বৃদ্ধি পাব। মাটি বাৰী ক্ৰয় কৰিব পাৰে। আজি নিবনুৱাসকলৰ কৰ্মলাভৰ যুগ। উচ্চ শিক্ষাত যত্নৰ প্ৰয়োজন। আজি য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া মীন ৰাশি পেণ্টাকুলছ এণ্ড এইজ অফ চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভাল। ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। কৰ্মক্ষেত্ৰত শুভ, প্ৰেমত ভুল বুজাবুজি থাকিব। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাসকলে কেইটামান তিল পানীত উটুৱাই দিয়ক আৰু পুৱা ভাগতে কামটো কৰক, ভাল ফল দিব। শনি মন্দিৰ দৰ্শন কৰক। অৰেঞ্জ কালাৰ আনলাকি, মেৰুণ কালাৰ লাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষ শাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।